নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এটা নতুন চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম চৰকাৰৰ যি ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদ মুকলি হৈছে। ইয়াৰে লিখিত পৰীক্ষাত সহায়ক কেইটামান প্ৰশ্ন লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব। এক নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ আটাইতকৈ ডাঙৰ হিমবাহ কোনটো? অপশ্যন দিয়া আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ চিয়াচেন। 2 নম্বৰ প্ৰশ্নটো হ'ল, পুৱামক্কা ক'ত অৱস্থিত? অপশ্যন দিয়া আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল হাজো। 3 নম্বৰ কুৱেশ্যনটো হ'ল, পাঁচবীৰ দৰগাহ ক'ত অৱস্থিত? ইয়াৰে অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰটো হ'ল খ নম্বৰ ধুবুৰী। 4 নম্বৰ প্ৰশ্নটো হ'ল, ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰে অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰটো হ'ল ঘ নম্বৰ 22 এপ্ৰিল। 5 নম্বৰ প্ৰশ্নটো হ'ল, বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? ইয়াৰে অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰটো হ'ল ক নম্বৰ ভূটান। 6 নম্বৰ প্ৰশ্নটো হ'ল যে ভাৰতৰ নিৰ্বাচন আয়োগৰ সদস্য কিমান? ইয়াৰে অপশ্যন দিয়া আছে 4টা। শুদ্ধ উত্তৰটো হ'ল ঘ নম্বৰ 3 জন। 7 নম্বৰ প্ৰশ্নটো হ'ল যে বিজেপি পাৰ্টি কেতিয়া জন্ম হৈছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক নম্বৰ 1980 চনত। 8 নম্বৰ প্ৰশ্নটো হ'ল যে কেতিয়া ভাৰতৰ সৰ্বপ্ৰথম ডাক সেৱা প্ৰৱৰ্তন হয়? অপশ্যন দিয়া আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক নম্বৰ 1837 চনত। 9 নম্বৰ প্ৰশ্নটো হ'ল, শিৱদৌল কোন ৰাণীয়ে নিৰ্মাণ কৰিছিল? ইয়াৰে অপশ্যন দিয়া আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ নম্বৰ অপশ্যন অম্বিকা কুঁৱৰী। 10 নম্বৰ প্ৰশ্নটো হ'ল, কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়? অপশ্যন দিয়া আছে 4টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ নম্বৰ 1901 চনত।